ভোট জলকীয়া খেতিৰে বজাৰ দখল তিনিচুকীয়াৰ এই মহিলা আত্মসহায়ক গোটটিৰ আৰু মাতে খোৱা অঞ্চলৰ গোটটোৱে ভোট জলকীয়াৰ খেতি আৰু বিক্ৰীৰ উপাৰ্জন কৰিছে লক্ষাধিক টকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মনিৰ্ভৰশীল মহিলাসকল আৰু এই বিষয়ে অধিক জানিবলৈ আমি পোনপটীয়াকৈ গৈছো তিনিচুকীয়াৰ সিনিয়ৰ ব্যুৰো চিফ ৰঞ্জিত দত্তৰ ওচৰলৈ ৰঞ্জিত আমি উপস্থিত আছো তেনেটি আত্মসহায়ক গোটৰ ওচৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে আসলে সমন্বিতভাৱে এক বৃহৎ ভোট জলকীয়াৰ বজাৰ সৃষ্টি কৰিছে যাৰ দ্বাৰা অসমৰ অৰ্থনৈতিক এক বিকাশৰ সংযোগ আৰম্ভ হৈছে বাইদেউ মই আপোনাৰ চলাই আহিছোঁ কেনেকুৱা ক'ব কোনে কৰিছে গোটেই প্ৰচেছটো আৰু কিমান মহিলা জড়িত নমস্কাৰ ইয়াত মহিলা প্ৰায় 60-65 গৰাকীমান জড়িত হৈ আছে আৰু এই গোটেই মহিলাখিনি আমাৰ আত্মসহায়ক গোটৰ সদস্য নামটো মোৰ নামটো জৰ্ণালী শইকীয়া হাজৰিকা মোৰ গোটৰ নামটো সেউজীয়া আত্মসহায়ক গোট কিমান দিনৰ পৰা গোটেই ব্যৱসায়টো কৰি আছে আপুনি ইয়াৰ ব্যৱসায়টো কৰা প্ৰায় 3 বছৰমান হ'ল মানে বহল ভিত্তিত কৰা 3 বছৰমান হৈছে আৰু তাৰ আগতো আমি কম পৰিমাণে কৰি আছিলোঁ আৰু এতিয়া যিহেতু আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যিটো আমি আত্মসহায়ক গোটৰ সদস্য হয় আৰু সেই ফালৰ পৰা আমি আমাৰ ইয়াত গ্ৰাম্য সংগঠন আছে আৰু সেই গ্ৰাম্য সংগঠনৰ অন্তৰ্গত আমাৰ উৎপাদক গোটসমূহ আছে আৰু এই উৎপাদক গোটসমূহৰ দ্বাৰাই আমি যিখিনি উৎপাদন কৰা ভোট জলকীয়া খেতি আমি সেই গোটেইখিনি সংগ্ৰহ কৰোঁ আৰু ইয়াত সংগ্ৰহ কৰা আমাৰ চেণ্টাৰটো লাহি ভোট জলকীয়া নাৰ্চাৰী এণ্ড ট্ৰেডিং চেণ্টাৰ হিচাপে আমি ইয়াত গঢ় লৈ উঠিছে আৰু ইয়াতে আমাৰ বহুখিনি মহিলা সংৰক্ষণ হৈ মানে কাম কৰি আছে ক'ৰ ভোট জলকীয়া ক'ৰ পৰা আহে আৰু ক'ত পঠিয়ায় আপোনালোকে ইয়াত ভোট জলকীয়া আমাৰ মাটিয়াখানা অঞ্চলৰ হৈও আমাৰ লাইপুলি গাঁও পঞ্চায়তটোৰ অন্তৰ্গত আৰু বাহিৰৰ পৰাও আহে মানে ফিলবাৰী ধৰক পেঙেৰী এইফালে জীয়াইগাঁও এনেকৈ বহুত জেগাৰ পৰা আহে তাৰপিছত আপোনালোকে ইয়াত কি কৰে ইয়াত আমি আনি পেলাই সংগ্ৰহণ কৰা হয় আৰু প্ৰচেছিং কৰা হয় মানে ধৰক আমি বাছনি কৰোঁ কৰি মেলি এইখিনি আকৌ পেকেট কৰি পেলাই আমি ফেক্টৰী বজাৰ বিভিন্ন জেগালৈ পঠিওৱা হয় য'ত যিমান তালৈ য'ত যিমান প্ৰয়োজন ভোট জলকীয়া এই ব্যৱসায় আচলতে কিমান ভোট জলকীয়া আছে 1, 2, 100, 1000 লাখ কোটি এই ধৰণৰ ভোট জলকীয়া সংগ্ৰহ হয় বিভিন্ন গ্ৰামাঞ্চলৰ পৰা আৰু মহিলাসকলে এই আত্মসহায়ক গোটটোৱে আচলতে এই ভোট জলকীয়াৰ খেতিৰে তেওঁলোকে নিজকে অৰ্থনৈতিকভাৱে স্বাৱলম্বন কৰি তুলিছে নিজকে সচ্ছল কৰি তুলিছে নিজৰ ভৰি নিজে থিয় হ'ব পৰা ব্যৱস্থাও কৰি তুলিছে আমি মহিলাসকলৰ ওচৰলৈ আহিম তেওঁলোককো দুখাৰ কথা সুধিবলৈ চেষ্টা কৰিম যে আচলতে ভোট জলকীয়াৰ তীব্ৰতা কিমান সেয়া আচলতে আমি অসমৰ ৰাইজক কোৱাৰ প্ৰয়োজন নাই আমি কথা কৈ আছোঁ আৰু সমান্তৰালকৈ কথাৰ লগে ভোট জলকীয়াৰ জোৰত হাঁচিয়াইও থাকিবলগীয়া হৈছে এনে এক পৰিৱেশো আহিছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আমাৰ মহিলা বহুতো আছে আমাৰ এই মাটিয়াখানা গাঁৱৰ সকলো গাঁৱৰ মানুহে ভোট জলকীয়া খেতি কৰে আৰু যিহেতু এইটো আমাৰ ভতিজা ল'ৰা হয় মোৰ এই ভতিজা ল'ৰাটোৱে আজি কেইবাবছৰ পৰাই জলকীয়াবোৰ সংগ্ৰহ কৰি তেওঁ ক'লে পঠিয়াই আমি নাজানো বাৰু আপোনালোকে ইয়াত কাম কৰি আছে আপোনালোকে লাভ হয়নে নহয় আমাৰ লাভ লোকচান তেনেকৈ নাই তথাপিতো সকলোখিনি মহিলা আমি হেৰিয়াত গোটত জড়িত আছোঁ যেতিয়া নেকি সেইটো কাৰণে আমি সকলোৱে আহোঁ সমামিলাকৈ জলকীয়া ছিঙো হাঁহি ফূৰ্তি কৰি আমি এটা নিৰ্দিষ্ট সময়ত আহোঁ কাম বন কৰি ঘৰখন চলা মানে গোটতো সঞ্চয় কৰোঁ আমি এইবোৰ পইচা ভাল লাগে সেইটো কাৰণে আহোঁ আমি ডাঙৰ সৰু চব আহোঁ সকলো মহিলা আজিকালি গোটতে থাকেতো গোটৰ কাৰণে অহা হয় আৰু এই 3 মাহ কাল আমাৰ এনেই ঘৰত সময়টো যায়গৈ খেতিত তেতিয়া খেতি কৰিব লাগিব ইয়াতো জলকীয়াটো কমি যাব সেইটো কাৰণে আমি আহোঁ ইয়ালৈ ভালে লাগিছে আমাৰ এই ল'ৰাটোৱে এই আচলতে মহিলাসকলৰ মনৰ কথা যে আচলতে অৰ্থনৈতিকভাৱে তেওঁলোকেও নিজকে বছৰটোৰ প্ৰতিদিনে নিজকে সাজু কৰি তুলিছে ইয়াৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ দ্বাৰা মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ভালে ছিঙিবলৈ কেনেকুৱা ভোট জলকীয়া ইয়াত অৱশ্যে প্ৰতিদিনে চফা কৰিছে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছে ঘৰলৈ পইচা গৈছে নাই গৈছে ভালকৈ গৈছে চিন্তা কৰিবলগীয়া নাই ভোট জলকীয়া বুলি ক'লে আমি হাত নলগাওঁ খুব পুৰে আপোনালোক পুৰে নাই নুপুৰে গেলা বস্তুলে পুৰে এনেকৈ নুপুৰে এই আচলতে ভোট জলকীয়াক লৈ আচলতে মহিলাসকল ইমান উৎসাহী হৈ আছে যে ইয়াৰ যিসকল মহিলা কেমেৰা বুদ্ধিনে দেখুৱাই থাকিব যে এইসকলে আচলতে মহিলা যিসকলে ভোট জলকীয়াৰ লগত প্ৰতিদিনাই আচলতে কাম কৰে ভোট জলকীয়া সংগ্ৰহ কৰে ভোট জলকীয়া বিভিন্ন ধৰণে তেওঁলোকে প্ৰচেছ কৰি সজায় আৰু ইয়াৰ পৰা উৎপাদিত ৰঞ্জিত দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ